আসসালামু আলাইকুম রহমতুল্লাহি বারাকাতুহু। সম্মানিত রাইজ, সম্মানিত অসমবাসী ৰাইজ তথা দৰং জিলা তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজ, আমি সেই আশা কৰি থকা অন্তিম দিনটো আহি পাইছে। ইতিমধ্যে আমাৰ ইজতেমাৰ কাৰণে মাত্ৰ এটি দিন বাকী আছে আৰু এই দিনটোৰ পিছতে ইজতেমা আৰম্ভ হ'ব 25, 26 আৰু 27 তাৰিখ। গতিকে সকলোখিনি কাম সমাপ্ত হৈছে আৰু বিভিন্ন প্ৰান্তৰ পৰা, ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা, উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ পৰা আহি ইতিমধ্যে তেখেতসকল ইয়াতে আহি উপস্থিত হৈছে। এই যি দেখি আছে আপোনালোকে, এইসকলেই জামাত, যিবিলাক জামাত আল্লাহৰ ৰাস্তাত 4 মাহ 40 দিন বা 3 দিন বা 5 মাহ বেৰিন বুলি কয়, বিদেশলৈ যাবৰ কাৰণে, যাত্ৰা কৰিবৰ কাৰণে এইবিলাক ওলাই আহিছে। যাৰ যি মকচদ, যাৰ যি নিয়ত, সেইমতে ওলাই আহিছে, আহি তেওঁলোকে জমা হৈছে। আৰু যিটো এই ৰাউণ্ড দিয়া হৈছে, এই বেৰিকেড দিয়া হৈছে মাজতে, এইখিনি টিনৰ যিখিনি চালি দিয়া হৈছে, এই টিনৰ চালি দিয়া এই বেৰিকেডটো, এইখিনি হৈছে মানে অকল জামাত, যিখিনি জামাত ওলাই আহিব তেখেতসকলক ইয়াত বহোৱা হ'ব। আৰু যিখিনি আম মানুহ অকল ইজতেমাৰ কাৰণে ওলাই আহিছে, ইজতেমা 3 দিন থাকিব, এই 3 দিন ইজতেমাত থাকিব, তেওঁলোকৰ কাৰণে বাকী চাৰাউণ্ডিং এলেকাখিনি তেওঁলোকৰ কাৰণে কৰা হৈছে, আম পাব্লিকৰ কাৰণে। আৰু তাৰ উপৰিও বাহিৰতো কিছুমান কৰা হৈছে, সেইবিলাক আমাৰ খিত্তা বুলি কোৱা হয়, মানে প্ৰত্যেক ডিষ্ট্ৰিক্টৰ নিজৰ নিজৰ একোটা অফিচ ৰুম হিচাপে থাকিব আৰু সেইবিলাকত তেওঁলোকে তেওঁলোকৰ দলীয় বা তেওঁলোকৰ জিলাৰ যিখিনি কাম কাজ তেওঁলোকে তাতে কৰিব। আৰু এইখিনি কাম তেওঁলোকে নিজৰ যদি কিবা অসুবিধা থাকে, তেওঁলোকে সেই অফিচৰ লগত যোগাযোগ কৰি তেওঁলোকে সেইবিলাক সমাধান কৰি ল'ব। আৰু ইয়াৰ চাৰিওফালে কোনো ধৰণৰ তেনেকুৱা ওচৰত ব্যৱস্থা কৰা নাই। পেণ্ডেলৰ পৰা যথেষ্ট দূৰত কিছু বজাৰ বহিছে বা খোৱা লোৱাৰ বস্তুৰ কিবা এনেকুৱা বহিছে, যদিও তেওঁলোক আমাৰ ইজতেমাৰ ফালৰ পৰা, ইজতেমাৰ পৰিচালনাৰ ফালৰ পৰা কোনো ধৰণৰ তেনেকুৱা অনুমতি নহয়। তেওঁলোকে নিজাববীয়াকৈ এইবিলাক আৰম্ভণি কৰিছে আৰু তেওঁলোকে তাতে হয়তো বিভিন্ন বজাৰ বা বিভিন্ন ধৰণৰ হোটেল আদি ব্যৱস্থা কৰিছে। গতিকে তেওঁলোকৰ ব্যক্তিগত তেওঁলোকৰ কথা, কিন্তু ইজতেমাৰ তৰফৰ পৰা যিটো লাইটৰ ব্যৱস্থা কৰা হৈছে, ছাউণ্ড ছিষ্টেমৰ ব্যৱস্থা কৰা হৈছে আৰু ইয়াতে পেণ্ডেলৰ ব্যৱস্থা কৰা হৈছে। আৰু প্ৰতিখন জিলা বা প্ৰতিখন ৰাজ্যৰ বাবে খিত্তা হিচাপে এটা অফিচ ৰুম তেওঁলোকক দিয়া হৈছে আৰু সেই অফিচ ৰুমবিলাকত তেওঁলোকে কিবা অভিযোগ থাকিলে, কিবা অসুবিধা পালে তেওঁলোকে তাতে জনাব পাৰিব। আৰু বাকী যিখিনি পাব্লিক থাকিব, আমাৰ সাধাৰণ ৰাইজ থাকিব, তেওঁলোকে আহিব, আহি নিজৰ নিজৰ ইয়াত ডিষ্ট্ৰিক্টৰ নাম ৰখা হৈছে, ডিষ্ট্ৰিক্টৰ নাম অনুযায়ী সেই ডিষ্ট্ৰিক্টৰ মানুহখিনি সেই অংশখিনিতেই থাকিব। কাৰণ তেওঁলোকে যিহেতু এটা বৃহৎ এলেকা আৰু বিভিন্ন মানুহ ইয়াত গোট খাব আৰু লাখ লাখ মানুহ গোট খাব, অনুমান কৰা হৈছে 20 লাখতকৈ অধিক মানুহ ইয়াত গোট খাব। গতিকে সেই